হয়, মহিলাৰ স্বাৱলম্বিতাৰ এক উৎকৃষ্ট উদাহৰণ আমি দেখুৱাব বিচাৰিছোঁ দৰং জিলাৰ ২ নং চেঙাপাৰা গাঁৱৰ পণতি ডেকাই কম মাটিতে কেনেকৈ পাণ খেতি কৰি স্বাৱলম্বী হৈছে তাক আমি দেখাবলৈ প্ৰয়াস কৰিছোঁ। পাণত দেখুৱাব সামগ্ৰিক পৰিৱেশ এই ধৰণে প্ৰায় আধা কঠা মাটিত 100 জোপা পাণ গছ বিজ্ঞানসন্মতভাৱে ৰোপণ কৰি এইগৰাকী মহিলাই নিজে স্বাৱলম্বী হোৱাৰ লগতে আন 10জনৰ কাৰণে আদৰ্শ হৈ পৰিছে আৰু ইয়াৰ পৰা ইতিমধ্যে ছিঙিবলৈ আৰম্ভ কৰিছে। মোৰ লগত বাইদেউজনী আছে, মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। নিশ্চিতভাৱে আপুনি পাণৰ খেতি কৰিছে, কিমান জোপা কৰিছে, কিমান মাটিত? মোৰ আধা কঠা মাটি আছে। ইয়াত আধা কঠা মাটিত মোৰ 100 জোপা পাণ গছ আছে। বৰ্তমান মই 100 জোপা লগাইছোঁ। তাৰ পৰা ডাঙৰ গছ হৈছে 10 জোপা। এই 10 জোপা গছৰ পৰা মই কাটিং বনাই পেলাই আকৌ নতুনকৈ মই 50 জোপা আৰম্ভণি কৰিছোঁ। কেনেকৈ আইডিয়াটো আহিল? আইডিয়াটো মোৰ হাজবেণ্ডে ফ্লৰিকা নাৰ্চাৰীত কৰ্মৰত অৱস্থাত আছিলে। তেখেতে 2 বছৰ তাত কাম কৰিছিলে। যেতিয়া তাত তেওঁ এই পাণ গছ গ্ৰীণ হাউচৰ ভিতৰত পাণ গছ ৰুলে পাণৰ বেমাৰটো আচলতে কম হয়। যিহেতু পাণক অলপ ছাঁ লাগে, গতিকে গ্ৰীণ হাউচৰ ফলত পাণখিনি লহপহকৈ বাঢ়ে। এই ধাৰণাটো তেওঁলোকৰ তাত উদ্ভাৱন হোৱাৰ লগে লগে তাত তেওঁ শিকিছিলে আৰু তাৰ পৰা আহি তেওঁ নিজৰ ঘৰত কৃষি বিভাগৰ পৰা পোৱা এই গ্ৰীণ নেটৰ তলত মই পাণ খেতিটো আৰম্ভ কৰিছোঁ। ইয়াত উৎপাদন হৈছে, বিক্ৰী কৰিব পাৰিছে? হয়, মই আজি এবছৰ হ'ল। আমাৰ এই পাণখিনি লগোৱা এবছৰ হৈছে। বৰ্তমান মই পাণ গছৰ পৰা পুলি বনাই বিক্ৰী কৰিছোঁ, লগতে মই পাণো বিক্ৰী কৰিছোঁ। কিমান টকা মাহিলী পায়? মাহিলী 15,000ৰ পৰা 20,000 টকা মই ইনকাম কৰিবলৈ সক্ষম হৈছোঁ পাণ বিক্ৰী কৰি। সাধাৰণতে এই ধৰণৰ মাটি থাকিলে বহুত মহিলা বা পুৰুষে ফুলৰ খেতি কৰিলেহেঁতেন। হয়, ফুলৰ খেতি কৰিলে হয়, কিন্তু বিজ্ঞানসন্মতভাৱে যদি পাণ খেতি কৰা যায় ফুলৰ খেতিতকৈ অধিক লাভৱান হোৱা দেখা যায়। জনাইছোঁ এই ধৰণৰ স্বাৱলম্বিতাৰ উৎকৃষ্ট উদাহৰণ আমি পুনৰ কৈছোঁ যে এইগৰাকী মহিলাই এই কম মাটিতে এই ধৰণৰ পাণ খেতি কৰিছে। এক সুন্দৰ প্ৰয়াস তেখেতে আত্মসহায়ক কৰি জৰিয়তে তেখেতৰ স্বামী আছে। মই তেতিয়া আপোনাৰ ওচৰলৈ আহিছোঁ। দেখাকছে উৎকৃষ্ট উদাহৰণ, আপোনালোকে কম মাটিতে পাণৰ খেতি কৰি স্বাৱলম্বী হৈছে। হয়, কম মাটিতে কৰিব পাৰি। মানে এয়া পুলিবোৰ আমি কৰিয়ে আছোঁ, পুলিৰ লগতে পাণো বিক্ৰী কৰি আছোঁ। পুলি আমি 50 টকাৰ পৰা 100 টকা বিক্ৰী কৰোঁ, মানে পাইকাৰী ৰেট 50 টকা আৰু খুচুৰা হ'লে 100 টকা হয়। ইয়াতে নহয়, দূৰ দূৰণি গুৱাহাটী, মঙলদৈ, চিপাঝাৰ এনেকুৱা চব বহুত দূৰৰ পৰা মানুহ পুলিবোৰ নিব আহে। পাণ বিক্ৰীৰ লগতে পুলি বিক্ৰী হয়, দুয়োটাই হৈ আছে আমাৰ। পাণ বিক্ৰী কৰি এতিয়া এই কম মাটি যদি 1 কঠা মাটি নাই, ইয়াতে আধা কঠা মাটি আছে, কিমান টকা মাহিলী? যোৱাবাৰ আমি 50,000 টকা অকল পুলি বেছি পাইছোঁ। এইবাৰ মানে 1 লাখমান পাম মানে পুলি বনাব পাৰিলে। এতিয়ালৈ মানে 500 পুলি মজবুত হৈ আছে আৰু মানে আহিলে মানুহে নিব পাৰিব, হঠাৎ ঘূৰি যাব। পাণ বেছি আমি মালি মানে 15,000 পৰা 20,000 টকা পায়। ক'ত বিক্ৰী কৰি? চিপাঝাৰ, মঙলদৈ যায়, দুনি দি পেলাই দূৰ দূৰণিৰ মানুহ আহি লৈ যায়। আহিলে তাৰমানে আমাৰ ঘৰত পাণ লগা হয়ে, মানে মৰমতে লৈ যায়, দিওঁ এমুঠা মানে আহি লৈ যায়। এনেকুৱাকৈ খুচুৰাও বিক্ৰী কৰা হয়। মই চিপাঝাৰত পাণ দোকানত দিয়া হয়। এনেকৈ খুচুৰা বিক্ৰী কৰি থকা গৈছে এতিয়া বৰ্তমানলৈ। স্থানীয় ব্যক্তি আছে, মই তেওঁৰ ওচৰত আহিছোঁ। ছাৰ, আপোনাৰ ওচৰত আহিছোঁ। দেখা গৈছে কম মাটিতে এই ধৰণৰ এক পাণ খেতি স্বাৱলম্বী হোৱা দেখা গৈছে। সিহঁতো মোৰ ভাই আৰু পত্নী ভাই বোৱাৰী। এওঁলোকে আমাৰ এই ঠাই বানপানী এৰিয়া, যথেষ্ট খেতি কৰি পেলাই ফল ধান খেতি উৎপাদন হ'ব নোৱাৰি। উদ্যান শস্য বা এনেকুৱা কম ঠাইতে বাকৰা বাতিতে আমাৰ এনেকুৱা ঘৰৰ ওচৰতে খেতি কৰি যথেষ্ট উপকৃত হোৱা দেখা গৈছে। এওঁলোকে অহা কষ্ট কৰে আৰু এই পাণবিলাক আমাৰ বৰ্তমান এওঁলোকে যথেষ্ট লাগি ভাগি এই পাণৰ পুলিটো কৰিছে আৰু সেই পুলিবিলাক বাহিৰলৈ পঠাইছে আৰু বজাৰত নিব পৰা হোৱাই নাই। তাৰমানে আমাৰ লোকেলি কাজ সকামবিলাকত এওঁলোকৰ এই পাণটো আৰু আপুনি মানে যিসকল নিবনুৱা আছে তেওঁলোকক আপুনি আহ্বান জনাব নেকি? এইটো পূৰা আহ্বান জনাব লাগে, কাৰণ আমাৰ দেখা গৈছে অসমীয়া যিখিনি উঠি অহা যুৱক যুৱতীসকলে কৰ্ম সংস্কৃতিটো হেৰাই পেলাইছে। আমাৰ এনেকুৱা ধৰণৰ সৰু সৰু কম ঠাইতে মাটি খেতি কৰি এই উঠি অহা ল'ৰাবিলাক নিবনুৱাবিলাকে স্বাৱলম্বী হ'ব পাৰে, এটা ভাল নিদৰ্শন এইটো। আৰু এয়া আছিলে ওচৰ চুবুৰীয়া তেখেত কৃতি শিক্ষক। আৰু আমি পুনৰ কৈছোঁ যে এই ধৰণে পণতি ডেকা এগৰাকী মহিলা আৰু সেই মহিলাগৰাকীয়ে এই তেওঁৰ কম মাটিতেই পাণ খেতি কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে আন 10জনৰ কাৰণে উদাহৰণ হৈ পৰা পৰিলক্ষিত হৈছে।